আজি আজি আমি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে এটা বিশেষ বিষয় লৈ সংবাদমেলখন সম্বোধন কৰিছোঁ। মই সংবাদমেলখনত উপস্থিত হোৱাৰ বাবে প্ৰথমে আমাৰ সন্মানীয় সংবাদকৰ্মীসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ এই সংবাদমেলত আমাৰ লগত উপস্থিত আছে গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় দাদুতাই ডাঙৰীয়া, কঁঠালগুৰি ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰেখা বৰা ডাঙৰীয়ানী আৰু শক্তি সুপাৰশ্ৰী ইণ্ডিয়ান ইউথ কংগ্ৰেছৰ ইনিচিয়েটিভত এইটো হৈছে তাৰ ডিষ্ট্ৰিক্টৰ কোঅৰ্ডিনেটৰ ৰুবি হেণ্ডিক আমাৰ লগত উপস্থিত আছে। আমি আপোনালোকৰ জৰিয়তে নতুন বছৰত কিছু নতুন খবৰ মহিলাসকলক দিব বিচাৰিছোঁ। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ স্মৃতিত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছে ইন্দিৰা ফেলোশ্বিপ এটা ষ্টাৰ্ট কৰিছে, যিটোৰ উদ্দেশ্য মহিলাসকলক ৰাজনৈতিকভাৱে সবলীকৰণ কৰি তোলা, মহিলাসকলক পলিটিকেল ডিচিশ্যন মেকিং বডিত অংশীদাৰিত্ব হ'বলৈ হ'লে তেওঁলোকক উপযুক্ত কৰি তোলা, মহিলাসকলৰ শৈক্ষিক, মহিলাসকলৰ স্বাস্থ্যজনিত সকলো সমস্যাৰ ক্ষেত্ৰত মহিলাসকলক সজাগ কৰি আগবঢ়াই লৈ যোৱা। এই ফেলোশ্বিপৰ জৰিয়তে ইণ্ডিয়ান ইউথ কংগ্ৰেছে অকল ৰাজনৈতিক মহিলাসকলৰ মাজতে নহয়, সমাজৰ সকলো স্তৰৰ মহিলাসকল তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোক যাতে ভালদৰে আগন্তুক দিনত আগবাঢ়িব পাৰে, এই ইনিচিয়েটিভ লৈ পেলাই এই কাৰ্যসূচী নতুনকৈ আৰম্ভ কৰিছে। আৰু সৰ্বভাৰতীয় পৰ্যায়ত এই কাৰ্যসূচী ইতিমধ্যেই আৰম্ভ হৈছে। আমি এতিয়া এই কাৰ্যসূচীসমূহ জিলা পৰ্যায়লৈকে, ব্লক পৰ্যায়লৈকে লৈ যাবলৈ আগবাঢ়িছোঁ। আমি সকলোৱে শক্তি ক্লাব নামকৰণ কৰি পেলাই এটা মহিলাসকলক লৈ একোটা ক্লাব গঠন কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই ক্লাবসমূহৰ জৰিয়তে আমি আপোনালোকক কোৱাৰ দৰে মহিলাসকলক ৰাজনৈতিকভাৱে মহিলাসকলক সকলো দিশত আগবঢ়াই নিয়াৰ কিছু কাম কাজ কৰা হ'ব। ইতিমধ্যে এই কাম কাজসমূহ আমি নতুন বছৰত কৰিম। আৰু বিশেষকৈ মহিলাসকলক আমি কৈছোঁ যে মহিলাসকল ৰাজনৈতিকভাৱে সবল হ'ব লাগে, কিন্তু মহিলা এগৰাকী কেনেদৰে পলিটিকেল ডিচিশ্যন মেকিং ছিষ্টেমত পাৰ্ট ল'ব, কেনেদৰে অংশগ্ৰহণ কৰিব, সেয়া হয়তো আমাৰ তলৰ স্তৰৰ মহিলাসকলে লোকেল বডিৰ ইলেকশ্যনসমূহত ভাগ ল'বলৈ হ'লে সকলোৱে সেই বিষয়ে অৱগত নহয়। গতিকে সেইসমূহ তেওঁলোকক ট্ৰেইনিঙৰ মাধ্যমেৰে কেনেকৈ এই ক্ষেত্ৰত আগবাঢ়িব পাৰিব, এইসমূহ দিশৰ ওপৰত তেওঁলোকক কিছু জ্ঞান দিয়া হ'ব। আৰু মুঠৰ ওপৰত আমি মহিলাসকলক লৈ নতুনকৈ ইয়াত একো ৰাজনীতি নাথাকিব। আমি মহিলাসকলৰ স্বাস্থ্যৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি সেই সম্পৰ্কে কাম কৰিম, মহিলাসকলৰ শৈক্ষিক দিশৰ ওপৰত লক্ষ্য ৰাখি আমি সেই সম্পৰ্কে কাম কৰিম। আৰু আমাৰ মহান উদ্দেশ্যটোৱে হ'ল যে মহিলাসকলক আমি কেনেদৰে এখন ডিচিশ্যন মেকিং বডিত তেওঁলোকে ভাগ ল'ব পাৰে, তাৰ বাবে তেওঁলোকক বিভিন্ন ট্ৰেইনিঙৰ জৰিয়তে উপযুক্ত কৰি গঢ়ি তোলাটো। গতিকে আপোনালোকৰ জৰিয়তে আমি মহিলাসকলক জনাব বিচাৰিছোঁ, সমগ্ৰ অসমৰ, বিশেষকৈ আমাৰ গোলাঘাটৰ, আপোনালোকে আহক। আমাৰ এই নতুন বছৰত যি নতুন কাম আমি হাতত লৈছোঁ, যি কাম আমি কেৱল মহিলাসকলৰ প্ৰতি লক্ষ্য ৰাখি কৰিবলৈ আগবাঢ়িছোঁ, আপোনালোকেও আমাৰ লগত এই শক্তি ক্লাবত সংযুক্ত হওক। এই শক্তি ক্লাবত সংযুক্ত হৈ আপোনালোককো নিজকে একোগৰাকী বিভিন্ন ক্ষেত্ৰৰ ইলিজিবল মহিলা হিচাপে গঢ়ি তোলক। আমি যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা মানসিকভাৱে আপোনালোকক আমি ইয়াৰ বাবে সক্ষম কৰি তুলিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিম। আৰু আমি ইতিমধ্যে বহুখিনি গাঁও চিলেক্ট কৰি গোলাঘাটৰ পৰা দিয়া গৈছে। সেই গাঁওসমূহত মই ইন্দিৰা ফেলো হিচাপে নিজেও চিলেক্ট হৈছোঁ। সেই গাঁওসমূহত আমি মহিলাৰ স্বাস্থ্যজনিত বিভিন্ন দিশত মহিলা এগৰাকী কেনেদৰে ভাল এটা সুস্বাস্থ্যকৰ পৰিৱেশত বাস কৰিব পাৰে, সেইসমূহতো আমি বহুখিনি কাম কৰিবলৈ আগন্তুক দিনত ইতিমধ্যে আমি মনস্থ কৰিছোঁ। গতিকে আপোনালোকৰ জৰিয়তে আমি মহিলাসকলক জনাব বিচাৰিছোঁ, তেওঁলোকৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। আহক শক্তি ক্লাবৰ লগত আপোনালোকো সংযুক্ত হওক। আমি বিশ্বাস কৰোঁ আদি আবাদী পুৰা হাক এই কথাষাৰৰ ওপৰত। আৰু মহিলা হ'লেই যে কিবা কৰিব নোৱাৰিব মানে নাই। লড়কি হো লড় শক্তি হো, আমাৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কোৱাৰ দৰে, আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই কোৱাৰ দৰে আমি মহিলাসকলক ৰাজনৈতিকভাৱে আগবঢ়াই লৈ যাবলৈ আমাৰ এই প্ৰচেষ্টাত আপোনালোকে সংযুক্ত হওক। নিবিৰ কিনো অনবৰত লাগি থাকা? ক'তনো লাগি আছো?
ইমান সময় হ'ল বাথৰুমতে সোমাই আছ তোৰ আজিকালি কি হৈছে বাবা কথা এটাও ভালকে নাপাত নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800 110031 জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ কামৰূপ মহানগৰ অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত